हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल। आज समाप्त हल एसएस फर्स्ट इयरर 2025 बर्षर इंग्राजी प्रथम परीक्षा तुम्हारे केनेकुवा हल प्रत्येके कमेन्ट কৰিবলৈ নাপাহৰিবা। মই আশা কৰিছো সকলোৰে পৰীক্ষা ভালেই হৈছে কাৰণ কোৱেশ্চন পেপাৰ মই চাইছো সহজ কোৱেশ্চন পেপাৰ আহিছে। গ্ৰামাৰ সেকশন যিখিনি আছে ইংৰাজীৰ সেইখিনি একেবাৰে ইজি আহিছে। তোমালোকে যি সকল নেকি 10 পাস কৰি আহিছে তেওঁলোকে নিশ্চয় এইখিনি গ্ৰামাৰ পাৰিব লাগে, একেবাৰে সহজ সেকশন আহিছে। বাকি মই কবিতাৰ পৰা যিখিনি কোৱেশ্চন আহিছে বা তোমালোকৰ কিতাপৰ ভিতৰৰ পৰা যিখিনি কোৱেশ্চন আহিছে সেইখিনি মই চাইছো, কিন্তু সেইখিনি তো মোৰ মানে সেইখিনিৰ ওপৰত নলেজ নাই, যেহেতু মই ফাৰ্ষ্ট ইয়াৰ বহুত দিন আগত পঢ়িছিলো। তোমালোকে সেইখিনি কমেন্টছ কৰিবলৈ নাপাহৰিবা। ভিতৰৰ পৰা বনাই কোৱেশ্চন আহিছে না তোমালোকে পাৰা কোৱেশ্চন আহিছে বা তোমালোকৰ কমন কোৱেশ্চন আহিছে না সেইখিনি তোমালোকে কমেন্টছ কৰিবলৈ নাপাহৰিবা। বাকি যি গ্ৰামাৰ সেকশন আছে সেইখিনি মই চাইছো একেবাৰে ইজি আহিছে। তোমালোকৰ মানে অতি সহজতে এইখিনি আনসাৰ কৰিব পাৰিবা, কোনো ধৰণৰ মানে পেছ লগোৱা গ্ৰামাৰ মানে অহা নাই। তো এতিয়া কথা হল যিসকলৰ নেকি পৰীক্ষা বেয়া হল সেইসকল তো চিন্তিত হৈ আছে, কাৰণ যেহেতু নোটিছ এটা আহিছিল পৰীক্ষাৰ আগত বা বোৰ্ডে ইতিমধ্যে তোমালোকক জনাইছে বা কলেজৰ পৰাও হয়তো তোমালোকে গম পাই গৈছা যে এসএস ফার্স্ট ইয়ারত কিন্তু এবাৰ ফেল কৰাই দিয়া হ'ব। যদি তুমি 5 মার্ক স্কোর কৰিব নোৱাৰা, অৰ্থাৎ 90 ৰ ভিতৰত যদি তুমি 27 স্কোর কৰিব নোৱাৰা তেনেহলে কিন্তু তোমাক ফেল কৰাই দিয়া হ'ব, এনেকুৱা ধৰণৰ নোটিফিকেশন আহিছিল। তো যিসকলৰ নেকি পৰীক্ষা বেয়া হৈছে সেইসকল ইতিমধ্যে চিন্তিত হৈ আছে যে আমাৰ কি হ'ব। তো এই ভিডিওটোৰ জৰিয়তে মই তোমালোকক এটা ভাল খবৰ দিব বিচাৰিম। যদি তুমি ইংৰাজী পৰীক্ষাত বনাই হলেও লিখিছা তেনেহলে কিন্তু তুমি পাস কৰিব পাৰিবা, কাৰণ এসএস ফার্স্ট ইয়াৰৰ পৰীক্ষাৰ বহি ইমান কৰাকে চোৱা নহয়, ইজিকে চোৱা হয়। যদি জাস্ট তুমি বনাই হলেও লিখিছা ইংৰাজী পৰীক্ষাই হোক বা বাকি যি পৰীক্ষা আছে, জাস্ট তুমি যদি বনাই লিখি পৰীক্ষাৰ বহি ফিল আপ কৰিব পাৰিছা, মই কৈছো তোমালোকে চাবা পৰীক্ষাত পাস কৰিব পাৰিবা, কোনো ধৰণৰ প্ৰবলেম নাই। মই মেট্ৰিক পৰীক্ষাটো কৈছিলো যে এইবাৰ যেহেতু তোমালোকে নতুন নিয়মত মানে কোৱেশ্চন আহিব, যদি কোৱেশ্চন পেপাৰ টান আহি যায় তোমালোকে পৰীক্ষাত বনাই হলেও লিখি থৈ আহিবা। তো সোশিয়াল সায়েন্সত ঠিক তেনেকুৱা হৈছে, বহুত টান কোৱেশ্চন পেপাৰ সোশিয়াল সায়েন্সত আহিছে, যিসকলে নেকি মেট্ৰিক দিছে সেইসকলে গম পাইছে। তো মই এসএস ফার্স্ট ইয়াৰত যিসকলে পৰীক্ষা দি আছে সেইসকলকো কৈ আছো পৰীক্ষাত যদি কোৱেশ্চন পেপাৰ তোমাৰ টান লাগে বনাই লিখি থৈ আহিবা, তুমি পাস কৰিব পাৰিবা। কাৰণ এসএস ফার্স্ট ইয়াৰৰ পৰীক্ষা ইমান কৰাকে চোৱা নহয়, পৰীক্ষাৰ বহি ইমান কৰাকে চোৱা নহয়। যদি লিখি থৈ আছে তেনেহলে পাস কৰিব পাৰিবা। তো ইংৰাজী পৰীক্ষাটো যদি তুমি লিখি থৈ আছা নিশ্চয় তুমি পাস কৰিব পাৰিবা। মোৰ পাবা আৰু 27 হে তোমালোকৰ পাব লাগে পাস কৰিবলৈ। ইয়াত তোৰ পাৰ্সেন্টেজৰ কোনো কথা নাই, এসএস ফার্স্ট ইয়াৰত পাৰ্সেন্টেজৰ কোনো দৰকাৰ নাই। এসএস ফার্স্ট ইয়াৰত জাস্ট পাস কৰিব লাগে, গতিকে 27 তোমালোকে স্কোর কৰিব পাৰিবা, কোনো ধৰণৰ টেনশন কৰিব নালাগে। পৰীক্ষাত যিকোনো পৰীক্ষাতে বনাই লিখি থৈ আহিবলৈ চেষ্টা কৰিবা। আৰু যিসকলৰ পৰীক্ষা ভাল হৈছে তেওঁলোকে পৰৱৰ্তী পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকিবা, আৰু বেয়া হোৱা সকলৰো টেনশন কৰিব নালাগে। এসএস ফার্স্ট ইয়াৰ হে তোমালোকে টেনশন কৰিব নালাগে, নিশ্চয় পাস কৰিব পাৰিবা। তো বাকি যি পৰীক্ষা আছে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা, আৰু আজিৰ পৰীক্ষাটো কেনেকুৱা হ'ল প্ৰত্যেকে কমেন্টছ কৰি মোক জনাবলৈ নাপাহৰিবা। তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।